তো গাইজ এজন মানুহ এনেকুৱা এটা মানুহ যে আমি হেৰাব লগা হ'ল আমাৰ মানে হেৰিৰ পৰা মনৰ পৰা এজন মানুহ যাতে আৰু দ্বিতীয় আমি ঘূৰাই নাপাম। য'ক কথাৰে মাত মাতা মানুহ এজনেই আছিল আমাৰ, সঁচাই আছিল জুবিন দা। আমাৰ জুবিন দা এনেকুৱা এজন মানুহ আছে চব কথাৰে মাত দিছিল, ভাল বেয়া কথাত মাত দিছিল। জনসাধাৰণ বিশেষকৈ দুখীয়া মানুহ ধনী মানুহ বুলি কথা নাই, তেওঁ চব কথাতে মাত দিছিল, তেওঁ চব কথা চাইছিল। প্ৰথম কথা হ'ল মানে কি, তেওঁৰ লগত মই চিনাকি দুবাৰেই হ'লোঁ, মই দুবাৰ লগ পাইছোঁ। প্ৰথম লগ পাইছোঁ মই জুৰোড তিনিআলিত তেখেতৰ যিটো আপোনাৰ এই জোনালী যিটো ষ্টুডিঅ' আছিল, তেতিয়া মই হোটেলত কাম কৰি আছোঁ জুৰোড তিনিআলিত। তেতিয়া এদিন আহিছিলে, তেওঁ কৈছিলে মই কিবা এটা খাম। তেতিয়া সুধিলে আমাৰ দোকানৰ মালিকে সুধিলে কি খাব আপুনি, ক'লে আলু পৰঠা খাম। তেতিয়া মই প্ৰথম কাৰিকৰ, মোক কৈছে এটা আলু পৰঠা বনাই দে। মই আলু পৰঠা বনাই দিলোঁ, পানী বটল দিলোঁ, আলু পৰঠা দিলোঁ, চাটনি দিলোঁ, চচ দিলোঁ। তেওঁ এটা কৈছে বঢ়িয়া বনাইছ, ভাল বনাইছ। এতিয়া মই বোলো দাদা মইতো নতুন কাৰিকৰ, মই কি বনাইছোঁ মইতো নিজে নাজানো। কৈছে তথাপি তুমি ভাল বনাইছ, তোমাৰ ভাল হ'ব বুলি কৈছিল, ভাল বনাইছে পৰঠা। তেতিয়া মই পৰঠা যেতিয়া বনাই বোলে আপোনাক খোৱালোঁ, খোৱাৰ পিছত তেখেতে মোক কৈছে বোলে তোৰ সদায় আগত ভাল আছে, দিন ভাল আছে, তই সদায় আগবাঢ়ি যাবি। কথাটো খালি তই এই কথাটো মোৰ আজিয়ে ফিলিং হৈছে, যে এই কথাটো কৈ থৈ গ'ল বোলে তই ভাল কাম কৰিছে বুলি। দাদাক ক'লোঁ দাদা আপোনাৰ লগত ফটো এটা থব পাৰিম নেকি? কৈছে পাৰিবি, নিশ্চয় পাৰিবি, কিন্তু ফটোটো মোৰ লগত নাই বৰ্তমান, মোৰ এইটো মোবাইলত নাই, কিন্তু মোৰ ঘৰতে ফটোটো আছে। মই এই মানুহজনক আজিও পাৰিব নোৱাৰোঁ, মোৰ ল'ৰা ছোৱালীও পাৰিব নোৱাৰে। মোৰ ল'ৰাটো যিহেতু চকুটো কম দেখাৰ কাৰণে তেওঁ মোৰ ল'ৰাটো জুবিন দাৰ গানেই ভাল পায়, বেলেগ গান দিলে মোৰ ল'ৰাটো নুশুনে। ল'ৰাটো যদি হেণ্ডিকেপ, খালি জুবিন দাৰ খালি গান লাগে। জুবিন দাৰ গান দিলে তেওঁ মোৰ ল'ৰাটোৱে কি কৰে, জুবিন দাৰ গান দিলে অলপ মানে সুস্থ হৈ থাকে। মোৰ ল'ৰাটো চকুটো কম দেখা পায় কাৰণে মই মানে দিগদাৰ হৈছে। চকুটো কম দেখা পালে কিন্তু জুবিন দাৰ গানটো পালে নহয়, সি বিচনাতে শুই থাকিব, বিচনাতে গান থাকিব, ক'তো নাযায়, কোনো হাল্লা হাইবোৰ কোনো নাই। খালি জুবিন দাৰ গান লাগে, খালি জুবিন দা। মই যেতিয়া ঘৰত যাম, ঘৰত ডাঙৰ মোবাইল দিয়া নাই, নিদিয়াৰ কাৰণে সৰু মোবাইলটো আছে, ঘৰত ডাঙৰ মোবাইলটো নাপায়, টিভিত শুনি থাকে। কিন্তু যেতিয়া মোবাইলটো লৈ যাওঁ ন, পাপা জুবিন দাৰ গানটো দিয়া, মোৰ কাণকে লাগব জুবিন দাৰ গানটো দিয়া, নিদিওঁ জুবিন দাৰ গান নাই, নহ'ব, পাপা জুবিন দাৰ গান দিয়া, মই জুবিন দাক ভাল পাওঁ। গতিকে মই কিনে ভাল পাওঁ, মোৰ ল'ৰাই বেছি ভাল পায়, মোতকৈ বেছি ভাল পায় জুবিন দাৰ ল'ৰা, মানে মোৰ ল'ৰাই ভাল পায় জুবিন দাৰ গান। গাইজ মই কিনে ভাল পাওঁ মই নিজে জানো। এতিয়া মোৰ হাতেৰে মই নিজে খুৱাইছোঁ, মই বনাই দিছোঁ পৰঠা। মই যেতিয়া হোটেলত কাম কৰিছোঁ, এতিয়া কাৰিকৰ মই হোৱাই নাই, মই এটা জাষ্ট ৰান্ধনি হৈছোঁহে। তেতিয়াই তেওঁক লগ পোৱা, তেওঁ মোক এটা কথা কৈছিল ভাল হ'ব, আগবাঢ়ি যায় অসমীয়া চলি। কিন্তু তেওঁ আজি এনেকৈ যে আমাক এৰি থৈ গুচি যাব, আমি ভবা নাছিলোঁ। মোক এজনে ক'লে জুবিন দা ঢুকালে, মই তেতিয়া কৈছোঁ তই একাষাৰ মোৰ খঙতে মই কৈ দিছোঁ বোলে, মোৰ খং উঠি গৈছে, কিয় কবি তই বেয়া কথা, বেয়াকৈ গালিটো পাৰিলোঁ। তাৰপিছতে তেওঁ 3-4জন ল'ৰাই লগ পালে, বোলে কৈছে নহয় তই ভুল বুজিছা সৰু অনুপ, তই এই কথাটো শুনিলোঁ হয়, কথাটো হয়, সঁচা কথা। মই নহয়, মোক কৈছে তই মোবাইলটো চা, তই ব্যস্ত আছা মোবাইলটো চাব পৰা নাই। মই বোলো চিন্তা কৰি চালোঁ, মোবাইলত চাওঁ যে কথাটো হয়। প্ৰথমে মই বিশ্বাস কৰা নাই যে মোবাইলটো সঁচা হয়নে নহয়। পাছত আৰু 2জন মানুহ মই যাই পেলাই চালোঁ, ট্ৰাই কৰি বোলে কথাটো হয়নে নহয়। তাৰপিছত গাইজ কথাটো হয় বুলি ক'লে মোৰ মনত দুখ লাগিল, কিন্তু কথাটো মই দুপৰীয়া ভাত সাজা লৈ পেলাই মই খাব নোৱাৰিলোঁ। এই কথাটো শুনি মোৰ তাৰ এতিয়াও ভাত যাব নে নাই মইতো ক'ব নোৱাৰোঁ, কিন্তু গাইজ কিন্তু মোৰ এতিয়াও মোৰ মনত শান্তি নাই বুলি ভাবিছোঁ। এইখন অসমত তাৰমানে এটা ভগৱান আমাক এৰি থৈ গুচি গ'ল, ভগৱান। মানুহ যি ভগৱান দেখিব নালাগে, মহাদেৱৰ ফটো দেখি পাইছোঁ, মহাদেৱ দেখা পাইছোঁ, পাৰ্বতীৰ ফটো দেখা পাইছোঁ, বজৰংগৰ ফটো দেখা পাইছোঁ, কিন্তু ভগৱানে ৰূপ লৈ আহে। এই জুবিন দাই এটা ৰূপ লৈ আহিছিল,
ৰূপ ধৰি পেলাই আছিল, তেওঁ গান গাইছিল, কথা পাতিছিল মানুহৰ লগত মিলি জুলি আছিল। সেই ৰূপ ধৰি পেলাই আমাক ধৰি পেলাই ৰূপত লৈ পেলাই আমাক তাৰমানে চাইছিল। কিন্তু মানুহজন ইমান জলদি গুচি যাব সেইটো ভবা নাছিলোঁ। মানুহজনৰ বয়স মাত্ৰ 52 বয়সত এটা মানুহ ঢুকাব বুলি ভবা নাছিলোঁ কোনোদিনে। য'ত কি মানুহ 70-80 বছৰ গ'লে 108 বছৰ 110 বছৰ মানুহ জীয়াই থাকে। 108 বছৰ মানুহ জীয়াই থাকে, 110 বছৰ জীয়াই থাকে। সেই মানুহজন ঢুকাই যাব বুলি আমি কোনোদিনে ভবাই নাছিলোঁ। এই মানুহজন আমাক এৰি থৈ গুচি যাব বুলি। সপোনতে যে ভবা নাছিলোঁ যে আমাক এই মানুহজন এৰি থৈ গুচি যাব বুলি। ৰাইজ আপোনালোকে কালি ওলাই আহক, চাওক জুবিন দাৰ লগত আপোনালোকে অলপমান যোগাযোগ কৰক। জুবিন দাৰ মানুহগিলাখানে যিটো ছাতি জ্বলাইছে, ছাতি জ্বলাই জুবিন দাই আমাৰ লগত সদায় থাকে। সদায় যাতে আমাৰ জুবিন দাৰ আমাৰ লগত থাকে, সেইটো হিচাপত আমাৰ লগত জুবিন দাই আমাক এৰি থৈ যোৱা নাই। জুবিন দাই বেলেগ জেগাত গৈছে। আমাৰ অন্তৰত সদায় জুবিন দা আছে, জুবিন দা আমাৰ লগতে আছে। কিন্তু কথা হ'ল কি গাইজ, জুবিন দা আমি মানুহক তেওঁ যোৱা বুলি কৈ আছে, কিন্তু আমাৰ মনত যোৱা নাই। কিন্তু আমাৰ মনত তেওঁ জুবিন দা আমাৰ লগতে আছে, হিয়াত আছে, অন্তৰত আছে। যি অন্তৰত ভাবোঁ আমি জুবিন দা আমাৰ গাইজ, জুবিন দা অন্তৰতে আছে। এই কথাৰ গাইজ নাপাৰিব, অসমীয়া মানুহ হৈ পেলাই কথা নাপাৰিব। তেওঁ অতি 40টা ভাষাত তেওঁ 40টা গীত গাইছে। মানে বেলেগ ভাষাত বাংলা হওক, অসমীয়া হওক, যিকোনো গাতে হওক, ইংলিছত হওক, তেওঁ আমাৰ এনেকুৱা এটা শিল্পী নাই যে এনেকুৱা এটা শিল্পী আমাৰ যে জনা হ'ব আৰু এই জনামত যে পাম আমি বিচাৰি আমি গাইজ পাবলৈ আশাটো কম। কাৰণ তেওঁৰ দৰে আমি এটা শিল্পী এটা আৰু যে এটা পাম আশা কম। এনেকুৱা শিল্পী এটা আমি হেৰাই পেলালোঁ যে গাইজ আমাৰ মনৰ পৰাই ওলাই গ'ল। মনৰ পৰাই আমি ওলোৱা নাই, কিন্তু আমাৰ দেখাত গুচি গ'ল। কিন্তু মনত আমাৰ গাইজ এতিয়াও আমাৰ জুবিন দা আছে বুলি মই ভাবোঁ। আপোনালোকে গাইজ কি ভাবে সেইটো মই নাজানো। গাইজ মই ভাবোঁ যে জুবিন দা মোৰ মনত এতিয়াও বৰ্তমান আছে, সদায় মোৰ মনত থাকিব। জুবিন দা মোৰ ঘৰৰ জুবিন দা, মোৰ নিজৰ জুবিন দা বুলি মই ভাবোঁ। গাইজ জুবিন দা আছে এতিয়াও। জুবিন দা কোনো যোৱা নাই, জুবিন দা ফুৰিব গৈছে বুলি মই ভাবোঁ। জুবিন দা আমাৰ মনৰ পৰাই যদি জুবিন দা এৰি থৈ যোৱা নাই। মনৰ কথা জুবিন দা যিটো আছে, মনৰ কথা জুবিন দাক মনতটো কথাটো নাপাহৰিব জুবিন দা। এই কথাৰ গাইজ মনত ৰাখিব। গতিকে আমাৰ অসমীয়া মানুহৰ এই বস্তুটো ৰাখিব লাগে বুলি আমি জানো। গাইজ জুবিন দা আমাৰ লগতো এতিয়া বৰ্তমান আছে বুলি ভাবিছোঁ।